ৰাজ্যত আজি সমাপ্ত হ'ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া 14খন জিলাত অনুষ্ঠিত হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া ঠায়ে ঠায়ে সংঘটিত হ'ল অনাকাংক্ষিত ঘটনা ৰেগিঙৰ মাজেৰে চলিছিল কিছু ঠাইত ভোটগ্ৰহণ পদুম চিহ্নত ভোট দিবলৈ নিৰ্দেশ স্বয়ং পুলিং বিষয়াৰ তিনিচুকীয়াৰ লাইপুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত সংঘটিত হ'ল এই ঘটনা স্বয়ং পুলিং বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ পদুমৰ চিহ্নত ভোট দিবলৈ নিৰ্দেশ দিছিল ভোটাৰ ৰাজ্যক এই ঘটনা সংঘটিত হৈছিল তিনিচুকীয়াৰ লাইপুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ৰাতিপুৱাৰ 7:30 আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া তেতিয়াৰ পৰাই আৰম্ভ হৈছিল ভোটাৰ ৰাইজৰ লালিনী সিঙাখোট তিনিচুকীয়াৰ লাইপুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত একেদৰে খাৰী পাতি থিয় হৈ আছিল তাৰ ৰাইজসকল নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈছিল ভোট কেন্দ্ৰটোলৈ সেই সময়তেই এগৰাকী পুলিং বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ পুলিং বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ অনুসৰি বিষয়াগৰাকীয়ে বাৰে বাৰে ভোটাৰ ৰাইজক উদ্দেশ্যে কৈছিল পদুমৰ চিহ্নত ভোট দিবলৈ অৱয়সত সচেতন মহিলা তথা সচেতন ৰাইজে উভতি ধৰিলে পুলিং বিষয়াগৰাকীক সংবাদ মাধ্যমৰ সন্মুখত এফালৰ পৰা কৈ গ'ল পুলিং বিষয়াই বাৰে বাৰে নিৰ্দেশনা দিয়া সমগ্ৰ কাহিনী এক প্ৰকাৰ যেন ৰাজ্যৰ 14খন জিলাত আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ল এনেদৰে ঠায়ে ঠায়ে ৰেগিং প্ৰক্ৰিয়াও চলি গ'ল ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল বেলেট কাগজ বাহিৰলৈ উলিয়াই আনি ফালি পেলোৱাও হ'ল ঘাট প্ৰতিঘাত অনাকাংক্ষিত ঘটনাৰ মাজেৰেই প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল মোক ভোট দিবলৈ মই যেতিয়া নেকি ভোট দিবলৈ সোমাইছোঁ ভোট চেণ্টাৰত তেতিয়া মানে মোক কৈছে পুলিং এজেণ্টজনে কৈছে কি মোক হিন্দীত কৈছে বাৰু মোক কৈছে যে কি ভোট দিবলৈ মই সোমাই গৈছোঁ ভোটৰ বাকচত তাত মানে শ্লিপকেইখন লৈ কেনে 3খন কাগজ দিছে তো তাৰপিছতে মই যেতিয়া সোমাই গৈছোঁ তেতিয়া ষ্টাম্পটো নি দিছে ষ্টাম্পটো মানে লগাই কেনে যেতিয়া নেকি নি দিছে তেতিয়া কৈছে মোক মানে পদুম ফুলপাহ দেখাইছে হিয়ামে ডাল দিয়ে বুলি কৈছে মানে বিজেপি চৰকাৰক ভোট দিবলৈ কৈছে পদুম ফুলপাহ ডাইৰেক্টে দেখাইছে যে পদুম ফুলত ভোট দে এনেকৈ বুলি মই তেতিয়া ক'লোঁ কি মই জানো ক'ত দিব ভোট ক'ত দিব লাগে মই জানো মই নিজে দিম এনেকৈ ক'লোঁ কৈ লৈ কেনে মই কাগজখন জাপি তাত ভৰালোঁ মানে অকল মোকেই নহয় আৰু আইতা কেইগৰাকীমান আহিছিলে আইতা কেইগৰাকীকো কৈছে যে কি পদুম ফুলত ভোট দিবলৈ ইয়ামে ডাল দিয়ে বুলি কৈছে হিন্দীত কৈছে অসমীয়াত কোৱা নাই কিন্তু সেই পুলিং এজেণ্টজনে সেনেকৈ শিকাবৰ কাৰণে কাকো অধিকাৰ নাই বা ভোটৰ বাক্সত সোমাই যাবলৈ তাৰ কোনো দৰকাৰ নাই অধিকাৰ নাই সোমাই যাবৰ কাৰণে আমি ক'ত ভোট দিওঁ আমি নিজে জানো আমাৰ নিজৰ এটা বিবেক আছে আমি নিজৰ বিবেকে ভোট দিম কাৰণ কেলৈ আমি জানো কি হৈছে চৰকাৰে বিজেপি চৰকাৰে কি কৰি আছে আমি চব দেখি আছোঁ সেইটো কাৰণে আমি নতুন মানে আমি হৈছে যে কি আমি সদায় লুইনজ্যোতিক জিকাটো বিচাৰোঁ আমি লুইনজ্যোতিক ভোট দি আহিছোঁ লুইনজ্যোতি যেতিয়াৰ পৰাই মানে জাতীয় পক্ষত জন্ম হ'লে জন্মদিনটোৰ পৰা আমি লাগি আছোঁ আৰু সেই দিনটোৰ পৰা লাগি যেনেকৈ ইমান কষ্ট কৰিছোঁ সেনেকৈ আমি জাহাজত ভোট দিয়াটোৱে বিচাৰোঁ বাকী ৰাইজে আমি জাহাজত ভোট দি লুইনজ্যোতিক জিকোৱাটোৱে বিচাৰোঁ আৰু আমি জাহাজৰ মানুহ হয় ইয়াত যেতিয়া উপস্থিত হৈছিলে কোনজনে মানে পুলিং এজেণ্ট কোনে কৈছিলে পুলিং এজেণ্টজনক মই নাম বিশেষকৈ নাজানো মানে মই দেখাই দিব পাৰিম মই নামটো নাজানো বাৰু কি হয় হয় মই পুলিং এজেণ্টজনে তেনেকৈ ক'লে আৰু আইতাহঁতকো ক'লে হয় পদুম ফুলৰ চিনটো ডাইৰেক্টে দেখাইছে যে ইয়াৰ মাজত এনেকৈ মাৰি দিয়ে বুলি কেনে কৈছে ঘৰটোৰ ভিতৰতে এনেকৈ মাৰ বুলি কেনে ডাইৰেক্ট দেখাই দিছে সেইটো কাৰণে আৰু বেলেগ মানুহকো কৈছে আৰু বা কিমান মানুহক কৈছে তেনেকৈ সেইটো কথা ক'বলৈ অধিকাৰ নাই ক'ব নালাগে বিশেষকৈ সেইটো কাৰণে মই নোকোৱাটো বিচাৰোঁ আৰু যাতে এনেকুৱা নহয় এতিয়া গণ্ডগোল হৈ যাব ন এতিয়া ফুলত ভোট দিয়া বিশেষকৈ এতিয়া মইহে জানিছোঁ ক'ত দিব লাগে মই বুজি পাইছোঁ বাকী মানুহেতো বুজি পোৱা নাই বহুত মানুহে বুজি পোৱা নাই সেই বুজি নোপোৱাৰ ক্ষেত্ৰত সি দেখাইছে ফুলপাতেতো টিপি থৈ যাব কেইবাগৰাকীও কৈছে অকল মোকেই নহয় মানে সেইটো কাৰণে হয় মই মানুহজন দেখাই দিব পাৰিম কিন্তু মই নাম নাজানো ছাৰ আপোনালোকৰ ইচ্ছামতে ভোট দিয়ক তেওঁ সেইটো ক'বলৈ প্ৰয়োজন নাই তেওঁ অকল চাই দিবলৈ মাতিছে বা ক'ত ফিংগাৰত ক'ত চিন দিবলৈ কৈছে তেওঁ যিখিনি শিক্ষা দিছে সেইখিনি কৰক তেওঁ মুঠতে ৰুমৰ পৰা উলিয়াই দিয়ক বেয়া নাপাব মোৰ কোৱা ভুল হৈছে যদিও নাজানো মই আগে পিছে এনেকৈ কথা কৈ পোৱা নাই কিন্তু ইমানে মানে বিজেপি এই চৰকাৰখনে এনেকুৱা প্ৰলোভন কৰিছে মানে আমাৰ নিজৰ ভোটটো মই দহতীয়া মানুহ হয় মই দহতীয়াত ভোট নিদিম মৰাণকাৰী মানুহ দহতীয়াত ইমান খেলি মেলি কৰিছে বিএলও খেলি মেলি কৰিছে এইখন চৰকাৰে মানে এনেকুৱা লেটি পাতি কৰিছে বিজেপি মানে নিজৰ ঘৰৰ ককাই ভাই বাই ভনীৰ ভিতৰত দুশ্মন কৰিছে মানে এই বিজেপি চৰকাৰখনৰ পৰা মানুহ মানে একদম হাৰাশাস্তি হৈছে মই লুইনজ্যোতি মানুহ হয় কাবা মানুহ হয় নহয় কিন্তু উচিতটো যিটো মই সেইটো মান মাতিছো তেখেতক যাতে ইয়াৰ পৰা উলিয়াই দিওঁ কাক উলিয়াই দিব লাগে বাইদেউ যিজন চৰকাৰী মানুহ আছে চৰকাৰী মানুহজনে কি কৈছিলে এওঁক কৈছে পদুম ফুলত ভোট দিবা পদুম ফুলত ভোট দিবৰ কাৰণে কোনে আহ্বান জনাইছে পুলিং বিষয়াই হয় কোনগৰাকী দেখুৱাব পুলিং বিষয়াজনে যেতিয়া নেকি কৈছে ভোট দিবলৈ মানে পদুম ফুলত সেইটো কাৰণে মই কৈছোঁ যে কি সিহঁতক আমি কৈছোঁ সেইটো ভুল নাই জানো আপোনালোকে কওক ভুল কৰিছে নাই সেইটো কওক আপোনালোকে কি বিচাৰে এতিয়া আমি বিচাৰিছোঁ তেওঁ যিটো দায়িত্ব লৈ এই চিটটোত বহিছে সেই দায়িত্ব কাম কৰক সেইটো দায়িত্ব লৈ কাম কৰি তাত বহক
এতিয়া বিচাৰিছো তেওঁ তাৰ পৰা যাতে ওলাই দিয়ে সেই বিষয়াজনক তাৰ পৰা উলিয়াই দিয়ক ঘৰলৈ পঠিয়াই কিবা উচিত সিদ্ধান্ত লয় তেওঁ সেইটো কৰক কিন্তু সিটো শাস্তি পাবলগীয়া কাম কৰিলে যেতিয়া সেইটোতো কৰিব লাগিবই নিউজ ডেস্ক এনি টক্স